শুভমুক্তি লাভ কৰিলে হুহুতীয়া বিহুগীত খাবাই নাপালোবে। উদীয়মান কণ্ঠশিল্পী বাণী মেধিৰ কণ্ঠত হুহুতীয়া বিহুগীত খাবাই নাপালোবে নামৰ এটি গীত শুভমুক্তি লাভ কৰিছে। এই গীতটিৰ সুৰ, কথা আৰু শব্দ দিছে অসমৰ স্বনামধন্য সংগীত পৰিচালক বিমান বৰুৱাদেৱে। গীতটিত বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। কণ্ঠশিল্পী বাণী মেধিয়ে গীতটিৰ মূল চৰিত্ৰত অভিনয় কৰিছে। গীতটিত নিৰ্দেশক হিচাপে আছে প্ৰণৱ ভৰালীদেৱ। প্ৰযোজনা কৰিছে ঈশান নিচানে। গীতটিৰ শুভমুক্তি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা পল ফুকন, MD ফাউণ্ডেশ্যনৰ অধ্যক্ষ মাধৱ দাস ডাঙৰীয়া আৰু লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। কণ্ঠশিল্পী বাণী মেধিয়ে সকলো অসমবাসী ৰাইজক আন্তৰিকতাৰে গীতটিক আঁকোৱালি ল'বলৈ অনুৰোধ জনায়। গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱাৰ ৰিপৰ্ট, NDS নিউজ। ভাল ভাল গীত উপহাৰ দিব পাৰোঁ, সেইখিনিয়ে মোৰ ক'ব লগা। গীতটি ক'ত উপলব্ধ হ'ব? গীতটি আমি ইতিমধ্যে আজি সম্পূৰ্ণভাৱে আমি ৰিলিজ কৰি দিলোঁ আৰু মোৰ চেনেলত BM369 এণ্টাৰটেইনমেণ্ট বুলি নাইবা বাণী মেধি বুলি চাৰ্চ কৰিলে আপোনালোকে ইউটিউব যোগে উপলব্ধ কৰিব পাৰিব গীতটি। আৰু আপোনালোকক আগতীয়াকৈ এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে আপোনালোকে সাংবাদিক বন্ধুসকলে যাতে আপোনালোকৰ চেনেলৰ থ্ৰুদি গীতটি ভালদৰে সম্প্ৰচাৰ কৰে আৰু সকলো ৰাইজে যাতে সেই গীতটি ধৰি লওক আপোনাৰ উপভোগ কৰিব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সৰল প্ৰাৰ্থনা জনাইছোঁ। আৰু বাদ বাকীখিনি ক'ব আমাৰ এখেতসকলে যিগোটেই আছে গণ্যমান্য ব্যক্তিসকল আছে। সুন্দৰ গীত বহুত ভাল লাগিলে। আজি ভাতৃমণি বাণী মেধিয়ে আজি মোৰ শুভ মুহূৰ্তত উপস্থিত হোৱাৰ কাৰণে ভাল লাগিলে। তেওঁলোকে আজি ভিডিঅ'টো চালোঁ, ভিডিঅ'টো বৰ ধুনীয়া এটা ভিডিঅ' তেওঁলোকে অসমৰ ৰাইজক দিছে আৰু গানটো বৰ ধুনীয়া কণ্ঠ আছে, শব্দবিলাকো ভাল লাগিছে শুনি মেলি। আৰু অসমৰ ৰাইজে আঁকোৱালি ল'ব আৰু গানটো মানে অসমৰ ৰাইজে এনেকুৱা এটা গান মানে ৰঙালী পাতমান তেওঁ মুকলি কৰি দিছে, গতিকে অসমৰ ৰাইজে মানে গানটো মানে বহুত মৰমে আঁকোৱালি ল'ব, তাকে মোক কামনা কৰিছোঁ। আৰু বাণী মেধিলৈ যে মোৰ ফালৰ পৰা এনেকুৱা গান যেন অসমৰ ৰাইজক আৰু উপহাৰ দিয়ে তাই কামনা কৰিছোঁ। আমাৰ যিসকল এই গানটো আৰু ভিডিঅ'ৰ লগত জড়িত কলাকুশলী আছে, প্ৰডিউচাৰ বা ডাইৰেক্টৰ বা ইত্যাদি কৰি অভিনেতা অভিনেত্ৰী সকলোলৈ আমাৰ মোৰ ফালৰ পৰা তেওঁলোকক অশেষ মই শুভকামনা জনাইছোঁ। গানটো সুন্দৰ আছে, অসমৰ ৰাইজে আঁকোৱালি ল'ব। গীতটো মানে আমাৰ বেলেগ আছিলে পৰিকল্পনা। মানে আমাৰ এনে কেতিয়াবা যেনেকৈ আমি লগবিলাক বহোঁ একেলগে, ক'ৰবাত যাওঁ, ফুৰিব যাওঁ, খানা খাওঁ, খোৱাৰ পিছত আমি এনেই ধেমালি কৰোঁ, তাৰমানে খাবাই নাপালোঁ বে, মানে সেইটো এটা ডাইলগ হৈ গৈছিলে। ডাইলগটো তাৰমানে বিমান দাক সদায় কওঁ, বিমান দাই জোকায়, এই কি খাব নাপাওঁ কথা। বিমান দাক ক'লোঁ এটা গানেই বনাই দিয়ক বিমান দাক। তাৰপিছত বিমান দাই লিখিম বুলি বহুত দিন মানে সেনেকৈ অলপ পিছুৱাই আছিলে। তাৰপিছত আমি বাণী, মই, বিমান দাই মানে হেয়াত গ'লোঁ, এই মৰিগাঁও বিয়া এখন খাব। যেতিয়া আহি থাকোঁতে খাবই নাপালোঁ বে কওঁতে বাণী হৈছে কি কথা কৈ আছে, খানা ইমান ধুনীয়াকৈ খানা চানা খাই আহিছে আৰু কি খাব পৰা নাই আছে। আমি ক'লোঁ নহয় সেইটো ডাইলগ। এই কয় সেই কি কেনেকুৱা। মই বিমান দাক ক'লোঁ যে বিমান দা গানটো বনোৱাই নাই দেখোন, আপুনি বনাওক। সেই আজিয়ে বনাম, পাহৰি আছোঁ। লগে লগে বাণী কৈছোঁ গানটো মই গাম, ইমান ধুনীয়া মানে এটা ডাইলগ। তাৰপিছতে লগে লগে বিমান দাই তাতেই 2 লাইন 3 লাইনমান গান লিখিলেই আহি থাকোঁতে। তেনেকৈ পৰিকল্পনা কৰিলোঁ। বাণীও মানে ক'লে যে মই গাম, মই গোটেইখিনি শ্বুটিং কৰিম। তেনেকৈ গানটো মানে ওলোৱা গ'ল আৰু গোটেইখিনি শ্বুটিং আমি কৰিলোঁ গোৰেশ্বৰৰ এটা খুব কি নাম আছিলে দলটোৰ নামটো গোৰেশ্বৰ আঞ্চলিক বড়ো কৃষ্টি দল। তেওঁলোকে বহুত আমাক সহযোগিতা কৰিছে, ধুনীয়া তেওঁলোকৰ এটা টীম আছে। এই টীমটোক লৈ পেলাই আমি গোটেই মানে যেনেকৈ কৰিঅ'গ্ৰাফাৰটো কৰিছে বৰ ধুনীয়াকৈ কৰিছে আৰু ৰাইজে চায়ো হয়তো ভাল পাব সকলোৱে। আৰু এতিয়া আজি যিহেতু ভাল এটা দিনত আজি শুভমুক্তি পালে, যেন চবেই আঁকোৱালি লয় আৰু চবেই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব, তাকে আশীৰ্বাদ। চৰ্দাৰ বিমান বৰুৱাদা তেখেতে নোৱাৰিলে মানুহে কৈছে এইটো আচলতে বিহু খুহুতীয়া বিহু টাইপৰ গানটো শুনি খুব ভাল লাগিলে। আমি শ্বুটিং কৰিলোঁ গোৰেশ্বৰত। আমি প্ৰথমতে এবাৰ লোকেশ্যন চাব গৈছিলোঁ, ভাল লাগিলে গাঁওখন আৰু ৰাইজে আঁকোৱালি লওক তাকে আশা কৰিছোঁ। বাণীয়ে যথেষ্ট কষ্ট কৰি আজি গানবোৰ কৰি আছে, ৰাইজে তাকো আঁকোৱালি লওক, তাৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। আৰু এই গীতটোত অভিনয় কৰিছে আমাৰ দীপ দেউৰী, জ্যোতিষ্মান, আমাৰ প্ৰণৱ মেধি, বাবলু আৰু ছোৱালীজনী কি নাম আছিলে ৰাজশ্ৰী শৰ্মা। সকলোৱে ভাল কৰিছে। আমি গানটোত খুব ফূৰ্তি কৰিছিলোঁ। আমি ৰাতি 12টা 1টামান বজালৈকে শ্বুটিং কৰিছিলোঁ নেকি, খুব ফূৰ্তি কৰিছিলোঁ।
অসমবাসীলৈ এটাই অনুৰোধ বাণীৰ এইটো বুলিয়ে নহয় আটাইবোৰ গান আঁকোৱালি ল'ম। মই আজি তেওঁলোকক শুভেচ্ছা দিবলৈ আহিলোঁ। তেওঁলোকৰ আমাৰ বাণী মেধিৰ মানে কণ্ঠ আৰু সকলোৱে মৰমৰ মোৰ খুব নিজৰ মৰমৰ আৰু মোৰ পৰিয়ালৰ লেখীয়া বিমানদাৰ পৰিচালনাত এটা সুন্দৰ গীত ওলাইছে খাবাই নাপালোঁ। চালোঁ আমি গীতটো খুব হাস্যমধুৰ হৈছে, খুব এটা সুন্দৰ পৰিৱেশ এটা বৰ্ণনা কৰা গৈছে, যিটো আমাৰ বিয়া সবাহত আমাৰ খুব ফূৰ্তিৰ হেৰি হয়। আৰু গানটো সকলোৱে বৰ ধুনীয়াকৈ কৰিছে অভিনয়। আৰু বন্ধু মোৰ প্ৰণৱ ভৰালী পৰিচালনাত গানটোৱে প্ৰাণ পাই উঠিছে। আৰু চালোঁ আৰু আগন্তুক এতিয়া বহাগ বিহু আহি আছে আৰু বিয়াৰ বতৰো আহিছে বিহুৰ লগে লগে। আৰু এনে বিয়াৰ পৰিৱেশ এটাত খুব মানে ফূৰ্তিমূলক গান এটা বনাইছে তেওঁলোকে। আৰু ভাবোঁ যে প্ৰত্যেকখন বিয়াৰ ঘৰতে চাগে এই গানটো মানে এইবাৰ খুব বাজিব নিশ্চয়। আৰু আমাৰ বন্ধু মানে কণ্ঠশিল্পী বাণীৰ কণ্ঠত গানটোৱে প্ৰাণ পাই উঠিছে। আৰু বাণীৰ চেনেলত বাণী মেধি চেনেলত আপোনালোকে গানটো পাব, চাবলৈ উপলব্ধ হ'ব। গানটো সকলোৱে মৰম দিয়ক, ছাবস্ক্ৰাইব কৰক আৰু কি কৰিব লাগে, লাইক কমেণ্ট কৰিব লাগে। গতিকে গানটো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোৱে আঁকোৱালি লওক আৰু গানটো মানে ভাল হ'ব আৰু বিৰাট হিট হ'ব বুলি আশা কৰিলোঁ।